হিমন্তই ইংৰাজী ভালকৈ নাজানে বাবেই হীৰেন গোহাঁইৰ পাণ্ডিত্য বুজি নাপায়। হিমন্ত বিশ্ব শৰ্মাৰ স্তৰ শুকুৰ আলিৰ সমান। দুৰ্ভাগ্যজনকভাৱে হিমন্ত ইংৰাজী সাহিত্য ছাত্ৰও নহ'ল, ইংৰাজী ভাষাটো খুব ভালকৈ নাজানে। হিমন্ত ইংৰাজী ভালকৈ নাজানে বাবেই হীৰেন গোহাঁই ছাৰৰ পাণ্ডিত্য বুজি নাপায়। হীৰেন গোহাঁই ছাৰৰ সৈতে তুলনা নহয় হিমন্তৰ। হিমন্তৰ স্তৰ শুকুৰ আলিৰ সমান আৰু হিমন্তৰ প্ৰধান শত্ৰু হিমন্ত নিজেই। আৰু হিমন্ত বিশ্ব শৰ্মাক শুকুৰ আলিৰ সৈতে তুলনা কৰিছে প্ৰাক্তন সাংসদ কিৰীপ চলিহাই। হীৰেন গোহাঁই ছাৰৰ সৈতে তুলনা নহয় হিমন্তৰ। হিমন্তই ইংৰাজী ভালকৈ নাজানে বাবেই হীৰেন গোহাঁই ছাৰৰ পাণ্ডিত্য বুজি নাপায় বুলি মন্তব্য কৰিছে প্ৰাক্তন সাংসদ কিৰীপ চলিহাই। এই মুহূৰ্তত কিৰীপ চলিহাই কি মন্তব্য কৰিছিল সেই মন্তব্য আগবঢ়াইছে। দুৰ্ভাগ্যজনকভাৱে হিমন্ত ইংৰাজী সাহিত্য ছাত্ৰও নহ'ল, ইংৰাজী ভাষাটো খুব ভালকৈ নাজানে। এই কি কয় সেই যে ল'ৰাটো হিমন্তৰ ছাপৰ্টাৰটো শুকুৰ আলি হিমন্তৰ লগত আটাইতকৈ বেছি ৰাজনীতি কথা পাতে। হিমন্তৰ ষ্টেণ্ডাৰ্ডটো শুকুৰ আলি কৈছো যে অফ দ্য ৰেকৰ্ডে কৈছো, অন দ্য ৰেকৰ্ডে কৈছো।